হা কিমান কিমান কি যোগালী কাম কৰা নেকি? কিমানকে দিয়ে পইচা? 350 মাত্ৰ 350 গোটেই দিন? গোটেই দিন ইমান কষ্ট কৰি মাত্ৰ 350 পোৱা? 350 দিলে এতে কি কৰিম? ইফালে চাই কথা কয়। কৈ আছো কি হৈছে মানে 350? কি 350 টকা দি আছে মোক মাত্ৰ? মাত্ৰ ইমান কম পইচাত কাম কৰা যে? ইমান কম পইচা মানে এতে ঘৰত বহি আছো 1 টাকা নাপাওঁ। সেইকাৰণে 350 টকা কাম কৰি ঘৰত বহি থাকাতকে মানে 350 কাম কৰি আছা? 350 চলবো? নচলিলে এতিয়া কি কৰিম? মইতো কিবা বহুত খৰচা এটা বাই কৰিব লাগিবতো। সেইটোতো হয়, তই যে ইমান দুখীয়া তোৰ বহুত এতিয়া মিস্ত্রি গালি নিদিবি, এইটো পইচা কম দিছে দিছে, গালি কিয় দিয়া? গালি না খেলা ইমান সৰু বোলান কাম কৰি আছো তলৰ পৰা ওপৰত উঠবা লাগে বস্তু লৈ কিনে কিমান লাগ নেকি? এইটোতো বেয়া কথা। আৰু কিমান হাজিৰা কিমান দিলে ভাল লাগিল হয়? মোৰ হিচাপে 800 টকা হাজিৰা হয়। 800 টকা দিলে ভাল হয়। 800 টকা 500 টকা দিলে ভাল হয়। ঠিক আছে, মই জনাম দে, মই ইয়াতে থাকোঁ। তোক মই অলপ বেছি দিয়া, তোৰ মানে দুখীয়া মানুহ, তোৰ মানে প্ৰব্লেমো আছে, মই চাই আছোঁ। তো এতিয়া ৰাইজক কিবা কবি নেকি যে 350 কাম যাতে নকৰে না কি, এনেকুৱা কিবা কবি নেকি? ৰাইজক কি কৰিম? ৰাইজক ক'লে ৰাইজক আহি কেনে মোক পিটাব, ক'ব কেলা তহঁতৰ নিচিনা মানুহগুলা পইচা নাপাৰা। সেইকাৰণে মই ৰাইজক একো নকওঁ। ঠিক আছে দে, ঠিক আছে। তোৰ এই ভিডিঅ'টো বেগ চবেই চালে তোক মানে অলপ বেছিকৈ সঁহাৰি দিব।